মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আশ্ৰমলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰা। ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ প্ৰথমটো লেসন আলোচনা কৰিম। প্ৰথমটো লেসন কি আছে? আমাৰ পৃথিৱীখন। এই আমাৰ পৃথিৱীখন লেসনটোৰ যিখিনি মানে এমচিকিউ হ'ব পাৰে তাৰ লগতে পাঠভিত্তিক প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'বিলাক তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আহা এতিয়া আৰম্ভ কৰিম। আজি প্ৰথমটো কোৱেশ্চন কি আছে? আমাৰ পৃথিৱীখন কোন পৰিয়ালৰ অংশ? ইয়াতে 4টা অপচন দিয়া আছে। কি কি? গ্যালাক্সি, সৌৰজগত, বিশ্বব্ৰহ্মাণ্ড, মিল্কি ৱে। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ সৌৰজগত। সৌৰজগতৰ মুৰব্বী হিচাপে কোনখন গ্ৰহ বা তৰা বিবেচিত হয়? অপচন কি হ'ব? শুদ্ধ উত্তৰ সূৰ্য। 3 নম্বৰ কোৱেশ্চন কি আছে? পাঠত দেখুওৱা অনুসৰি সৌৰজগতত কেইটা গ্ৰহ আছে? অপচন আছে ইয়াতে 7টা, 8টা, 9টা, 10টা। শুদ্ধ উত্তৰ হ'ব 8টা। বি নম্বৰ 8টা মানে সৌৰজগতৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব ক্ৰমত তৃতীয় গ্ৰহ কোনটো? মঙ্গল, শুক্ৰ, পৃথিৱী, বুধ। শুদ্ধ উত্তৰ হ'ব পৃথিৱী। সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় কিমান? ইয়াত অপচনবিলাক দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো। কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ কেইটা প্ৰাকৃতিক উপগ্ৰহ আছে? 1টা, 2টা, 3টা, এটাও নাই। কেইটা হ'ব? এটা। এটা প্ৰাকৃতিক উপগ্ৰহ আছে পৃথিৱীৰ। পাঠ অনুসৰি কোন গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে? বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। শুদ্ধ উত্তৰ হ'ব বৃহস্পতি। কুৱেশ্যন নম্বৰ 8, পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ কক্ষপথৰ আকৃতি কি? বৃত্তাকাৰ, উপবৃত্তাকাৰ, আয়তাকাৰ, ৰৈখিক। শুদ্ধ উত্তৰ হ'ব উপবৃত্তাকাৰ। পৃথিৱীৰ পৰিধি প্ৰায় কিমান? পৃথিৱীৰ পৰিধি কিমান? 20,000 কিলোমিটাৰ, 30,000 কিলোমিটাৰ, 40,000 কিলোমিটাৰ, 50,000 কিলোমিটাৰ। শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো 40,000 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 10, পাঠত পৃথিৱীৰ আকৃতি কি বুলি বৰ্ণনা কৰা হৈছে? সম্পূৰ্ণ গোলাকাৰ, জিউট, সমতল, নলাকাৰ। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। কুৱেশ্যন নম্বৰ 11, পৃথিৱীখনক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখাডালৰ নাম কি? মুখ্য দ্ৰাঘিমা ৰেখা, বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি, সুমেৰু বৃত্ত। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। কুৱেশ্যন নম্বৰ 12, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? শুদ্ধ উত্তৰ হ'ব 0 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো এটা অক্ষৰেখা? মুখ্য দ্ৰাঘিমা ৰেখা, মকৰ ক্ৰান্তি, গ্ৰীনিউছ মেৰিডিয়ান, আন্তৰ্জাতিক তাৰিখ ৰেখা। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। কুৱেশ্যন নম্বৰ 14, পৃথিৱীত দিন আৰু ৰাতিৰ সৃষ্টিৰ কাৰণ কি? বাৰ্ষিক গতি, আহিন্বিক গতি, পৰিভ্ৰমণ, প্ৰেচেছন। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। কুৱেশ্যন নম্বৰ 15, পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড। এতিয়া আলোচনা কৰিম অনুশীলনৰ যিখিনি প্ৰশ্ন উত্তৰ আছে, মানে এক্সাৰসাইজৰ যিখিনি তোমালোকৰ প্ৰশ্ন উত্তৰ হয় সেইখিনি আলোচনা কৰিম। ক নম্বৰ কি আছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ আছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ হ'ব সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। পৃথিৱী হ'ব এইটো। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক ক্ৰমে লিখা। একাধিক ক্ৰমে লিখিব লাগে। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 1 নম্বৰত কি আছে? বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। 8টা হয়। দ্বিতীয় নম্বৰ অনুশীলনত কি আছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ আছে বৃহৎ
পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হি হ'ল গোলক। গোলকটো তোমালোকে জানাই, গোলক তোমালোকৰ স্কুলতো আছে চাগে। আমি পৃথিৱীৰ আৰ্হি হিচাপে যোনটো ব্যৱহাৰ কৰোঁ। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ঘূৰে। অনুশীলন 3 ক নম্বৰ কি আছে? অক্ষৰেখা কাক বোলে? উত্তৰ হ'ব অক্ষৰেখা হ'ল বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণ দিশলৈ অংকন কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাসমূহক। বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ হ'ব বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অক্ষাংশ। সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? সুমেৰু হ'ল উত্তৰ মেৰু 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰু হ'ল 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। অনুশীলন নম্বৰ 5 কি আছে? NAS এর সম্পূৰ্ণ ৰূপটো কি? মানে নাছাৰ সম্পূৰ্ণ ৰূপ নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই হাতীপতি তাৰকাৰাজা কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। মিল্কি ৱে যোনটো আছে মিল্কি ৱে গেলেক্সি। পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।